যেতিয়া তেখেতৰ বহুত বাইচেপছ থাকে নে তেখেতৰ চেহেৰাটো খুব ধুনীয়া আৰু কুণ্ডত কটা, সেই তেতিয়াহে আপুনি ক'ব নেকি তেওঁ এট্ৰেক্টিভ বুলি, নে আপুনি সেইদিনাখন ক'ব সেই পুৰুষজন এট্ৰেক্টিভ বুলি যোনদিনাখন তেখেতে আপোনাৰ প্ৰতিটো মনৰ কথা নোকোৱাকৈও বুজি পায়। আপোনাৰ হয়তো খং উঠিছে নে হাঁহি উঠিছে নে ফূৰ্তি লাগিছে নে মনটো বেয়া, নোকোৱাকৈ হয়তো বুজি পাব চেষ্টা কৰে। আপোনাক হয়তো চাইক'লজিকেল সাংঘাতিক ছাপোৰ্ট কৰে, সুখ হওক বা দুখ হওক সমানে আপোনাৰ সৈতে থিয় হয়। আপুনি যিয়ে নকৰক কিয়, গোটেই সমাজ লাগিলে আপোনাৰ এগেইনষ্ট হৈ কিয় নাযাওক, কিন্তু তেখেতে আপোনাৰ লগত আপোনাৰ ছায়া হৈ থিয় হৈ থাকিব। সেই পুৰুষজনক আপুনি এট্ৰেক্টিভ বুলি ক'ব নেকি, যিজন পুৰুষে আপুনি অহৰহ কাম কৰি থকা দেখা পায়, আপোনাক সহায় কৰিব আহিছে পাকঘৰত বা যিকোনো কামত। তেওঁ হয়তো ৰান্ধিব নাজানে, কিন্তু আপোনাক হয়তো বাঢ়ি দিয়াত সহায় কৰিছে খাদ্য। কাক ক'ব এট্ৰেক্টিভ বুলি? সেই পুৰুষজন যোনজন সাংঘাতিক হয়তো এক্টৰৰ নিচিনা ধুনীয়া, কিন্তু জানে আটাইতকৈ এট্ৰেক্টিভ মানুহজন বিয়াৰ দিনাখন কলৰ তলতহে ভাল লাগে, কিন্তু বিয়াৰ পিছত এই গুণসমূহে এজন পুৰুষক এগৰাকী মহিলাৰ চকুত আকৃষ্ট কৰি এট্ৰেক্টিভ কৰি থয়। আৰু এগৰাকী মহিলাই এনেকুৱা যদি পুৰুষ এজন পায়, জীৱনতনো আৰু কি লাগিছে? এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, মাইকী মানুহেনো কি বিচাৰে? এই ভিডিঅ'টোত প্ৰতিজন পুৰুষে গম পাব। আটাইতকৈ বেছি মৰম, ছাপোৰ্টৰ লগত চাইক'লজিকেল মেচিয়ৰিটি বিচাৰে। প্ৰতিটো খোজত মেচিয়ৰ্ডলি এটা ডিচিশ্যন হেণ্ডেল কৰিব পৰা কেপাচিটিয়ে হয় আটাইতকৈ এজন এট্ৰেক্টিভ